নমস্কাৰ আন এটি নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইয়া হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ এটি ফৰ্ম যেটো ফিল আপ কৰি আপোনালোকে জমা দিলে 10,000 টকা পাব আত্মসহায়ক গোটৰ মহিলাসকলে। মাত্ৰ এইখন ফৰ্ম ফিল আপ কৰিলেই নহব, লগত আপোনালোকে এটা বিজনেছ প্ল্যান দিব লাগিব, য'ত আপোনালোকে এইটো চাওক 22 নম্বৰত আপোনালোকে এটা ইকোনমিক এক্টিভিটি টু বি টেকেন আপ উইথ দ্য ফান্ড, মানে আপোনালোকে সেই টকাটোৰে কি ইকোনমিক এক্টিভিটি কৰিব, কি বিজনেছ কৰিব, অৰ্থনৈতিক কাৰ্যকলাপ কৰিব, ঠিক আছে। তাৰ বিষয়ে আপোনালোকে ইয়াতে চাব ভালেকেইটা অপশ্যন আছে। ইয়াৰ ভিতৰত কোনটো বিজনেছ আপোনালোকে কৰিব, সেই বিজনেছটোৰে এটা বিজনেছ প্ল্যান আপোনালোকে এই ফৰ্মখনৰ লগত ফিল আপ কৰি জমা দিব লাগিব, ঠিক আছে। ইয়াতে বহুত কেইটা মানে বিজনেছ প্ল্যানৰ নাম দিয়া আছে। তাৰে ভিতৰত মই আপোনালোকক বুজাবৰ কাৰণে উদাহৰণস্বৰূপে এটা বিজনেছ প্ল্যান লৈছোঁ ডেইৰী, ঠিক আছে। মোৰ লগত গোটেইখিনি বিজনেছ প্ল্যান আছে, আপোনালোকক লাগিলে আপোনালোকে জনাব। টেলিগ্ৰামত মই ডেছক্ৰিপশ্যনত লিংক দি দিম, টেলিগ্ৰাম গ্ৰুপটো জইন কৰি তাতে মোক জনাব, মই আপোনালোকক ফৰ্ম প্ৰভাইড কৰি দিম। আৰু যদি ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগে তাৰ কাৰণে মানে প্ৰত্যেকটোৰে ভিডিঅ' লাগে মোক জনাব, মই ভিডিঅ' বনাই দি দিম, ঠিক আছে। চাওক এই ফৰ্মখনক এই বিজনেছ প্ল্যান লৈ এক ধৰণৰ মানে বিজনেছ চলি আছে বহুত ঠাইত। মানে চাওক আত্মসহায়ক গোটৰ যিবিলাক সখী আছে তেওঁলোকক ডেভেলপমেণ্টেল ব্লকত নিজ ব্লকত ট্ৰেইনিং দিয়া হৈছিল যে এই বিজনেছ প্ল্যানখন কেনেকৈ ফিল আপ কৰিব, এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব, এইবিলাকৰ বিষয়ে তেওঁলোকক শিকোৱা হৈছে আৰু এনে ধৰণৰ ফৰ্মেট দিয়া হৈছে, ঠিক আছে। তাৰে এখন ফৰ্মেট হয় এয়া। চ' বিজনেছ কেনেদৰে চলি আছে, তেওঁলোকে মানে এই বিজনেছ প্ল্যানখনৰ নামত 200 টকা 300 টকা 100 টকা যোনে যি পাৰে লৈ আছে। চ' সেইটো লৈ সেই কণ্ট্ৰভাৰ্চি লৈ মই নাযাওঁ। আপোনালোকে যদি টকা মানে খৰচ কৰিব নিবিচাৰে তেন্তে আপোনালোকে মোৰ ভিডিঅ'টো চাই আপোনালোকে নিজে ফিল আপ কৰিব পাৰিব। আপোনালোকে ভিডিঅ'টো চাওক, সম্পূৰ্ণ বুজি পাব। বিশেষ একো কৰিবলগীয়া নাই, সাধাৰণ কিছুমান বস্তু লিখিবলগীয়া আছে, ঠিক আছে। এইটো হ'ল ব্লেংক ফৰ্মখন, ঠিক আছে, চাই লওক এবাৰ। এইটো হ'ল ব্লেংক ফৰ্মখন আৰু এইটো ফিল আপ কৰিব কেনেকৈ, এইটো চাওক বিজনেছ প্ল্যান ডেইৰী মানে গৰু পুহিলে মানে গাখীৰ দিয়া গৰু, যে আমি সেই মানে গাখীৰ বিক্ৰী কৰি মানে আপুনি যি বিজনেছ কৰিব সেইটোৱে ডেইৰী আৰু, ঠিক আছে। এইখন মই আধা ফিল আপ কৰি ৰাখিছোঁ আপোনালোকৰ ৰেফাৰেঞ্চৰ কাৰণে। চাওক বিজনেছ প্ল্যান ডেইৰীৰ কাৰণে আমি কৰিম। ইয়াতে আছে নেম অফ দ্য এণ্টাৰপ্ৰেনাৰ, মানে এই বিজনেছমেনজনৰ বা বিজনেছ ওমেনজনৰ নাম, SHG মেম্বাৰ মানে আত্মসহায়ক গোটৰ হ'ব লাগিব অভিয়াছলি। এপ্লিকেণ্টজনৰ নাম লিখিব লাগিব ইয়াতে। আৰু ইয়াতে SHG MIS কোড, এটা প্ৰত্যেকটো আত্মসহায়ক গোটৰ এটা MIS কোড থাকে, সেই MIS কোডটো লিখিব লাগিব ইয়াতে। যদি আপোনালোকে নাজানে আপোনালোকে ব্লকৰ পৰা সেইটো মানে জানি ল'ব পাৰে, যেতিয়া মানে জমা দিব, বা পঞ্চায়তৰ পৰা জানি ল'ব পাৰে, বা আপোনালোকে যি আত্মসহায়ক গোটৰ সখীসকল আছে তেওঁলোকৰ পৰা জানি ল'ব পাৰে। কাৰেণ্ট ইকনমিক এক্টিভিটি, আপোনালোকে যদি বিজনেছ প্ল্যানটো বনায় তেন্তে আপোনালোকে কিহৰ বিজনেছ প্ল্যান বনাই আছে, তো সেই হিচাপে আপোনালোকে কাৰেণ্ট ইকনমিক এক্টিভিটিটো দিব পাৰে। ছাপ'জ আপোনালোকে এই গৰুৰ বিষয়ে দিব, তো তেনেহ'লে আপোনালোকে ইয়াত ডেইৰী বুলি লিখিব পাৰে, কাৰেণ্ট ইকনমিক। যদি আপোনালোকৰ ঘৰত গৰু পুহি আছে অলৰেডি, তো আপোনালোকে ডেইৰীত ইয়াতে দিব পাৰে, ডেইৰী বুলি দিব পাৰে কাৰেণ্ট ইকনমিক এক্টিভিটি, ঠিক আছে। আৰু কাৰেণ্ট ইনকাম পাৰ এনাম, মানে কাৰেণ্ট ইনকাম মানে বৰ্তমান আপোনাৰ আয় কিমান বছৰি, ইয়াতে দিছে পাৰ এনাম মানে বছৰি আপোনাৰ ইনকাম কিমান হয়। তো আপোনালোকে বছৰি ইনকাম ইয়াৰ পৰা এটা ৰাফ আইডিয়া পাই যাব। এইটো আপোনালোকে মই শেষত কৈ আছোঁ। নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট অৰ এক্সপাণ্ড, যদি আপোনালোকে নতুন আৰম্ভ কৰিব বিচাৰিছে তেনেহ'লে নতুন মানে সেইটো আপোনালোকে লিখিব পাৰে, নিলিখিব পাৰে। আৰু ইয়াতে নেম অফ দ্য বিজনেছ দিব দিছে, যিটো আপোনাৰ হয়তো পুৰণিও হ'ব পাৰে নতুনো হ'ব পাৰে, আপোনালোকে নামটো বাছ দিব লাগে। ইয়াতে দিলে হ'ল ডেইৰী বুলি দিব পাৰে আপোনালোকে, ঠিক আছে। তাৰপিছত আপোনালোকে ইয়াতে চাওক টাইপ অফ বিজনেছ, প্ৰডাকশ্যন, ছাৰ্ভিচ, ট্ৰেডিং। ইয়াতে হ'ল এই মেইন মানে প্লেনিংটো হ'ল ইয়াতে, ঠিক আছে। এই মাত্ৰ এইখিনি ডাটাৰ কাৰণে আপোনালোকৰ পৰা টকাখিনি লোৱা হৈ আছে, ঠিক আছে। একদম চিম্পল হয়, বাছ অলপমান কেলকুলেশ্যন আছে, ঠিক আছে। ইয়াৰ ডেমো ভাৰ্জন সখীসকলক দিয়া হৈছে, সেইটো মোৰ লগতো আছে, মই আপোনালোকক দেখুৱাব পাৰোঁ। এইটো আপোনালোকে চাওক, এইটো হ'ল বেকৱাৰ্ড
পোল্ট্ৰি মাদাৰ কাম হেচিং ইউনিট এইটো এটা বেলেগ বিজনেছ হয় এইটো চাওক ফিল আপ কৰা আছে এনেকুৱা ডেমো ফৰ্মেট আপোনালোকৰ সখীসকলৰ লগত অলৰেডি আছে এনে ধৰণৰ মানে সিমিলাৰ ৱে আপোনালোকৰ নিজৰ বিজনেছ প্ল্যানটো বনাব পাৰে ঠিক আছে একদম এজ ইট ইজ হুবহু লিখি নিদিব কাৰণ সেইটো লিখিলে তেওঁলোকে গম পাই যাব যে হয় এইটো ডাইৰেক্ট কপি কৰিছে আপোনাৰ নিজৰ অৰিজিনাল বিজনেছ প্ল্যান নহয় একাৰণে আপোনালোকৰ নিজৰ মতে বনাব ঠিক আছে এই ফৰ্মখন যে মই আপোনালোকক ফিল আপ কৰা শিকাই আছো ইয়াৰ পৰা আপোনালোকে টোটাল আইডিয়াটো পাই যাব আৰু ক্লিয়াৰ হৈ যাব কোনো ধৰণৰ কনফিউজন নাথাকে ঠিক আছে এতিয়া চাওক এটো যেহেতু ডেইলি হয় ইয়াতে গৰুৰ বিষয়ে থাকিব সো টাইপ অফ বিজনেছ প্ৰডাকশন সাৰ্ভিস ট্ৰেডিং এখিনি থাকিল তাৰ পিছত ইনভেষ্টমেন্ট প্ল্যান আপোনালোকে ইনভেষ্টমেন্ট প্ল্যানটো কি নাম্বাৰ অফ মিল্কিং কাউস প্ৰেজেন্টলি হেভিং কিমানটা মানে গাখীৰ দিয়া গাই আছে বৰ্তমান আপোনালোকৰ লগত যদি দুটা থাকে দুটা এটা থাকিলে এটা তিনিটা থাকিলে তিনিটা ঠিক আছে মই ইয়াতে দুটাৰ হিচাপে লিখিছো ঠিক আছে তাৰপিছত নেম অফ দা ৰ মেটেৰিয়েল ফিড মানে খাদ্য ঠিক আছে গৰুক যে আপুনি খাবলৈ দিব সেই খাদ্য কিমান ইউনিট লাগিব 15 ইউনিট মই দুটা গাইৰ কাৰণে লিখিছো দুটা গৰুৰ কাৰণে তো দুটা গৰুৰ কাৰণে মই 15 ইউনিট লিখিছো যদি আপোনালোকৰ এটা গাখীৰ দিয়া গৰু আছে তেন্তে আপোনালোকে 15 ৰ ঠাইত 8 ইউনিট লিখিব পাৰে 8 বুলি লিখিব পাৰে ইয়াতে ঠিক আছে তাৰ পিছত ইউনিট প্ৰাইস এটা ইউনিটৰ প্ৰাইস কিমান 500 টকা সো দুটা গৰুৰ কাৰণে মই 15টা পেকেট লিখিছো পেকেট মানে ইউনিট বুলি দিছে ইয়াতে ইউনিট ৰিকুৱাৰ্ড 15টা আৰু প্ৰাইস কিমান 500 টকা তেনেহলে 15টা যদি 500 টকা কই হয় টোটাল কষ্ট কিমান হয় 7500 টকা ঠিক আছে আজোলা ট্যাঙ্ক ফৰ ফডাৰ মানে জিটো মানে এটা যে মানে বাসন টাইপৰ থাকে ডাঙৰ গৰু খাবলৈ দিয়াৰ সেই বাসনটোকে এজোলা ট্যাঙ্ক বুলি কোৱা হৈছে ঠিক আছে হেতু কিমানটা লাগিব দুটা থাকিলে obviously এটাতে কাফি সো 1 বুলি দিছো আৰু এটাৰ দাম কিমান হ'ব এপ্ৰক্সিমেট 1500 টকা ইয়াতে 1500 বুলি লিখি দিলে তাৰ পিছত এটাৰ দাম যেহেতু এটাই আছে তো ইয়াতে টোটাল কষ্ট কিমান হ'ব 1500 টকা সিমিলাৰ ৱে যেহেতু বেমাৰ আজাৰ হৈ থাকে পশু বিলাকৰ তো মেডিসিন আপোনাৰ লাগিব মেডিসিন ইউনিট 50 দি দিব আপোনালোকে আৰু প্ৰাইস ইউনিট প্ৰাইস কিমান হ'ব 5 টকা কৰি যদি 5 টকা কৰি 50 ইউনিট হয় তেনেহলে 250 টকা ঠিক আছে এটো আপোনালোকে এজ ইট ইজ দিব পাৰে তাৰ পিছত হোমমেড ফিড ঘৰত বনোৱা খাদ্যৰ কিমান ইউনিট লাগিব দুটাৰ কাৰণে 8 ইউনিট লাগিব আৰু যদি আপোনালোকৰ এটা গাই আছে বা এটা গৰু আছে আপোনালোকে ইয়াতে 4 দি দিব পাৰে আধা দুইৰ আধা এক তেনেহলে ইয়াতে দুটাৰ কাৰণে যদি 8টা লাগে আপোনালোকৰ এটা গৰু থাকিলে আপোনালোকে 4টা লাগিব আৰু যদি 3টা থাকে এটাৰ কাৰণে যদি 4টা লাগে 3টাৰ কাৰণে 12টা লাগিব তো ইয়াতে 12 লিখিব পাৰে আৰু এক পেকেটৰ দাম কিমান ইউনিট প্ৰাইস এটা ইউনিট প্ৰাইসৰ দাম কিমান যায় এপ্ৰক্সিমেট 400 টকা তো যদি 8 ইউনিট যায় মানে হোমমেড ফিড ঘৰত বনোৱা খাদ্যৰ কাৰণে যদি আপোনালোকৰ 1 ইউনিটৰ কাৰণে 400 টকা যায় 8 ইউনিটৰ কাৰণে কিমান লাগিব 3200 টকা মানে 3200 টকা ঠিক আছে আৰু যদি আপোনালোকৰ এটা গৰু থাকে তেনেহলে 4 দিব 4 গুণ 16 মানে 1600 টকা হ'ব তেনেদৰে আপোনালোকে তিনিটা গৰু থাকক বা পাঁচটা গৰু থাকক মানে গাখীৰ দিয়া গৰু মিল্কিং কাউ বুলি কৈছে তো এখানে গাখীৰ দিয়া গৰুহে মানে গনা হ'ব ঠিক আছে তেনেদৰে বনাল আপোনালোকে তাৰপিছত মেডিকেল সাপোৰ্টৰ আপোনালোকৰ ইউনিট কিমান লাগিব 150 ইউনিট দিব আৰু ইউনিট প্ৰাইস কিমান 2 বুলি ধৰিলে হল টোটাল হল আপোনালোকৰ 300 টকা ঠিক আছে সো এইখিনি হল টোটাল কষ্ট ইয়াতে টোটাল মানে গ্ৰস টোটালটো কৰি দিব 12750 টাকা হয় ঠিক আছে আৰু ফান্ড ডিটেইলস ইয়াতে কোৰ পৰা কিমানখিনি ফান্ড মেনেজ কৰা হ'ব হেতুৰ বিষয়ে ফান্ড ফ্ৰম MMUA মানে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান ইয়াৰ পৰা আপোনালোকে 10000 টকা পাব আৰু আপোনাৰ খৰচ হৈছে কিমান 12750 টকা হেকানে আপুনি সেলফ কন্ট্ৰিবিউশন বুলি এটা অপচন আছে নিজৰ তৰফৰ পৰা আপুনি 2750 টকা এই বিজনেছটোত লগাব বুলি আপোনালোকে লিখিব তেতিয়া হলে এই দুটা মিলি আপোনালোকৰ এই যি টোটাল খৰচটো হল হেতু আপোনালোকৰ মিলি যাব ঠিক আছে তেতিয়া হলে মানে বিজনেছ প্ল্যানটো এটা ধুনিয়া ফৰমেটত আহি যাব ক্যালকুলেশনটো ঠিক আছে সেই কাৰণে বিজনেছ প্ল্যান তাৰ পিছত মাৰ্কেটিং এণ্ড সেল প্ল্যান মাৰ্কেটিং আৰু সেল প্ল্যানৰ কাৰণে আপোনালোকে কি কৰিব প্ৰডাক্ট কি হ'ব আপোনালোকৰ obviously যদি গৰু আছে মিল্কে হ'ব প্ৰডাকশন মিল্ক উইদিন 8 মান্থস মানে 8 মাহৰ ভিত্তিত এইটো ক্যালকুলেশন কৰা হৈছে দুটা গৰু আছে সেই কাৰণে মই এক্সপেক্টেড প্ৰডাকশন ইন লিটাৰ কিমান লিটাৰ গাখীৰ দিয়া বুলি মই লিখিছো 950 লিটাৰ কাৰোবাৰ 900 লিটাৰ হ'ব পাৰে কাৰোবাৰ 1000 লিটাৰ হ'ব পাৰে ঠিক আছে 8 মাহত মনত ৰাখিব এইটো 8 মাহত ক্যালকুলেশন ঠিক আছে মই এপ্ৰক্সিমেট 2 কেজি বুলি ধৰিছো ঠিক আছে
এপ্ৰক্সিমেট 2 কেজি বুলি ধৰি মই এই ক্যালকুলেশনটো কৰিছো সো তেনেদৰে এইটো লিখিছো মই 950 আৰু এভাৰেজ সেল প্ৰাইস মানে 1 লিটাৰ গাখীৰৰ দাম কিমান এটো লিখিব পাৰে ঠায়ে ঠায়ে বেলেগ বেলেগ হয় আপোনালোকৰ ঠাইত 60 টকাও হ'ব পাৰে কৰবাত 55 रुपीसও হ'ব পাৰে কৰবাত 50ও হ'ব পাৰে আমাৰ ইয়াতে এভাৰেজ 50 টকা কৈ চলে ঠিক আছে একাৰণে মই এভাৰেজ সেল প্ৰাইস পাৰ লিটাৰ 50 টকা লিখিছো আপোনালোকৰ ঠাইত যেনে ধৰণৰ দাম হয় সেই দৰে আপোনালোকে লিখিব পাৰে যদি 950 লিটাৰ হয় আৰু 50 টকা কৈ দাম হয় তেন্তে টোটাল আপোনালোকৰ কিমান হ'ব 47500 ঠিক আছে এটো হল আপোনালোকৰ ইনকাম মানে গাখীৰ বিক্ৰী কৰি আপোনালোকে ইমান টকা উপাৰ্জন কৰিব পাৰিব তাৰ পিছত ইয়াতে দিছে সক এক্সপেক্টেড এডিশনাল ইনকাম পাৰ ইয়াৰ সক গাখীৰৰ দাম সদায় একে নাথাকে গোটেই বছৰটো কেতিয়াবা কিছু কিছু মাহত মানে গাখীৰৰ দামটো বাঢ়ি যায় 70 80 টকা হৈ যায় তো এডিশনাল ইনকাম এটা হোৱাটো সাধাৰণ কথা সো আপোনালোকে বছৰি 5000 টকা মান এডিশনাল ইনকাম দি দিব পাৰে ঠিক আছে এইখিনিয়ে হল আপোনালোকৰ বিজনেস প্ল্যান একদম সিম্পল আছিল নহয় জানো যদি আপোনালোকে এই বিজনেস প্ল্যানটো বনোৱাত কিবা অসুবিধা পাইছে মোক কমেন্ট কৰিব পাৰে মই গোটেইখিনি বস্তু লিখি দিছো আৰু এইটোৰ পিডিএফ মই আপোনালোকক WhatsApp গ্ৰুপ নহয় সৰি টেলিগ্ৰাম গ্ৰুপ এটা আছে আমাৰ ডেসক্ৰিপশনত লিংক দি দিম আপোনালোকে জয়েন কৰিব মই টেলিগ্ৰামত এই ফৰমেটটো পিডিএফ আকাৰে দি দিম যাতে আপোনালোকে তাৰ পৰা ভালদৰে চাই নিজৰ ফৰ্মখন ফিল আপ কৰিব পাৰে ঠিক আছে এইটো আছিল ডেইৰীৰ কাৰণে ঠিক আছে গো পালন কৰি যি মানে গাখীৰ সাখীৰ বিক্ৰী কৰা হ'ব তাৰ পৰা যি ইনকাম হ'ব তাৰে বিজনেস প্ল্যান আৰু ইয়াৰ বাহিৰেও বেলেগ বেলেগ ইনকাম মানে বিজনেস প্ল্যান আছে পিগাৰী আছে মানে গাহৰি পালন আছে ছাগলী পালন আছে হাঁহ কুকুৰা পালন আছে মানে বেকয়াৰ্ড পোল্ট্ৰি এনে ধৰণৰ বহুত বিজনেস প্ল্যান আছে আপোনালোকে জানে ইয়াতে আছে মই দেখুৱাই দিছো এবাৰ এটা চাওক দুগ্ধজাত সামগ্ৰীৰ ব্যৱসায় এটো হল ডেইৰী যেটো মই দেখুৱালো ছাগলী পালন আছে গাহৰি পালন আছে ঘৰুৱাভাৱে পশু পালন ব্ৰইলাৰ পালন হাঁহ পালন মীন পালন মৌ পালন বতা চৰাই পালন এনেকুৱা এগ্ৰিকালচাৰ টেকনিকালচাৰ বহুত আছে যে আপোনালোকৰ যেটো ভাল হয় আপোনালোকৰ যেটো বিজনেস আছে হেতু আপোনালোকে ফিল আপ কৰি দিব সিম্পল হয় ঠিক আছে সো এইটোৰ কাৰণে আপোনালোকে কোনো টকা খৰচ নকৰিলেও হ'ব যদি আপোনালোকে বিচাৰে নিজে ঘৰত ফিল আপ কৰিব পাৰিব এইটো ভিডিও আপোনালোকক সহায় কৰিব ঠিক আছে এইটো অফিশিয়াল ফৰমেট হয় একো চিন্তা কৰিব নালাগে মই ট্ৰেনিং কৰা হকিসকলৰ পৰা এইটো বিত্তান্ত শুনিহে আপোনালোকক ভিডিওটো আগবঢ়াইছো ঠিক আছে ওকে ভিডিওটো যদি ইনফৰমেটিভ বা ভাল লাগি থাকে বা যদি আপোনাক অকনো হেল্প কৰিব তেন্তে প্লিজ ভিডিওটো লাইক কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আগন্তুক বিজনেস প্ল্যান বিষয়ক ভিডিও পাবলৈ চাকৰি ৰিলেটেড ভিডিও পাবলৈ ইম্পৰ্টেন্ট এক্সাম ৰিলেটেড ভিডিওস পাই থাকিবলৈ ঠিক আছে আৰু যদি আপোনালোকৰ এইটো আপোনালোকৰ কাৰণে উপযোগী নহয় যদি আপোনালোকৰ মাক বা বাইদেউ ভৈনী কোনোবাই আত্মসহায়ক গোটত আছে তেওঁলোকে এইটো ফিল আপ কৰাতে অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকে তেওঁলোকলৈ এই ভিডিওটো শেয়াৰ কৰিব পাৰিব ঠিক আছে থ্যাংক ইউ লগ পাম আন এটি নতুন ভিডিওত